অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত কংকনজ্যোতি শইকীয়াক উপজা গাঁৱত উষ্ম আদৰণি সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে কংকনজ্যোতি শইকীয়াই বৰ্তমান গোলাঘাট নগৰৰ বাসিন্দা কংকনজ্যোতি শইকীয়াক জন্মস্থান পুৰা জংগলত আজি সম্বৰ্ধনা জনায় যৌথ পৰিয়ালত থাকি ডাঙৰ হোৱা কংকনজ্যোতিয়ে পিতৃৰ কৰ্মসূত্ৰে 4 বছৰ বয়সতে পুৰা জংগল গাঁৱৰ পৰা গোলাঘাট নগৰলৈ গৈ শিক্ষা জীৱনৰ পাতনি মেলি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনাৰ বাবে তেওঁৰ জন্মস্থানত বিপুলভাৱে আদৰণি জনায় বৃহত্তৰ পুৰা জংগল অঞ্চলৰ সামূহিক অনুষ্ঠান জাগৰণ গণমঞ্চ বগিজান থানা পুৰা জংগল শাখা গোট ছাত্ৰ সন্থা স্থানীয় গাঁওৰক্ষী বাহিনী যুৱ সংঘ মহিলা সমিতি গাঁও পঞ্চায়ত জিলা পৰিষদ আদি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাকে ধৰি 50ৰো অধিক দল সংগঠনৰ লগতে ব্যক্তিগতভাৱেও শতাধিক লোকে কংকনজ্যোতিক সম্বৰ্ধনা জনায় জন্মস্থানৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত তেওঁ নষ্টালজিক হৈ পৰে আজি আমি তেওঁক এজন যোগ্যজন হিচাপে পাই আমি সঁচাকৈ পুৰা জংগলৰ সমূহ ৰাইজ গৌৰৱান্বিত আমি আশা কৰিছোঁ অনাগত সময়ছোৱাত আমাৰ মাজত থাকি আমাৰ হকে এজন দক্ষ প্ৰশাসনিক বিষয়া হিচাপে কাম কৰি যাব তেওঁ আমাৰ মাজতে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু আমাৰ হকে কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ এয়া আমাৰ কামনা আজি আমি আন্তৰিকতাৰে তেওঁক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আদি এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান পাতি আমি বিভিন্ন অঞ্চলৰ মানুহক ইয়াত সমবেত কৰাই আমি তেওঁৰ ভৱিষ্যত উন্নতিৰ বাবে ইয়াতকৈ আৰু উচ্চতৰলৈ ধাবিত হ'বৰ বাবে আমি তেওঁক আশীৰ্বাদ প্ৰদান কৰিছোঁ ৰাইজৰ তৰফৰ পৰা আৰু আশা কৰিছোঁ অনাগত সময়ছোৱাত কাকো কংকনজ্যোতি আমাৰ যদিও মোৰ ডাঙৰ দীঘল হৈছোঁ গোলাঘাটতে কিন্তু মোৰ দেউতাৰ পুৰণা ঘৰ এই মৰঙী পুৰা জংঘল অঞ্চলত আজি এই পুৰা জংঘলবাসী ৰাইজে মোক ইমান মৰমেৰে ইমান চেনেহেৰে নিজৰ ল'ৰা বুলি নিজৰ ল'ৰাৰ দৰে আদৰি সাদৰি আনিছে মোৰ খুব ভাল লাগিছে তেওঁলোকৰ প্ৰতি মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মই যদি ধন্যবাদেই জনাওঁ মানে তেখেতসকলক বহুত অসন্মান কৰা টাইপৰ মই কেনেদৰে এতিয়া কৃতজ্ঞতা জ্ঞাপন কৰি মই ভাষা মনলৈ অহা নাই খুব ভাল লাগিছে খুব চিৰকৃতজ্ঞ হৈ হ'ম তেখেতসকলৰ ওচৰত ভৱিষ্যতে তেখেতসকলৰ সেৱা কৰিবলৈ যদি সুযোগ পাওঁ নিশ্চয়কৈ সেৱা কৰিম আৰু বৰ্তমান যিসকল ৰাইজে মোক সম্বৰ্ধনা জনাইছে তেখেতসকলৰ প্ৰতি মোৰ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বহুত মানুহ লগ পাইছোঁ খুব ভাল লাগিছে সকলোৱে আশা কৰিছে ভৱিষ্যতে এজন নিকা প্ৰশাসক হওক হয় নিশ্চয়কৈ মই মোৰ যিখিনি কৰ্ম থাকিব যিখিনি কৰ্তব্য থাকিব মই সম্পূৰ্ণ নিকা আৰু সুচাৰুৰূপে কৰিবলৈ মই মোৰ ফালৰ পৰা যৎপৰ নিশ্চয় চেষ্টা কৰিম আপুনি কেনেদৰে প্ৰস্তুতি চলাইছিলে এই কাৰণে যিখিনি আপুনি প্ৰস্তুতি চলাইছিলে সেই প্ৰস্তুতিখিনিৰ কাৰণে যদি আজি APSCৰ কাৰণে চেষ্টা কৰি থকা এজন মানে পৰীক্ষাৰ্থীয়ে আপোনাৰ ওচৰলৈ যায় আপুনি তেখেতক সহায় সম্পূৰ্ণভাৱে কৰিবনে নিশ্চয়কৈ মই ইতিমধ্যে কৈছোৱে যে বৃহত্তৰ মৰঙী অঞ্চলৰ বা পুৰা জংঘলৰ অঞ্চলৰ যিসকল উঠি অহা প্ৰজন্ম আছে তেখেতসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে মই এইটো দেখিবলৈ পাইছোঁ যে বহুত কম এই উৎসাহ বহুত কম এই অঞ্চলত বহুত কম মই এইটো দেখিবলৈ পাইছোঁ কিন্তু মই তেখেতসকলক অনুৰোধ জনাওঁ তেখেতসকলে লোকসেৱা আয়োগৰ পৰীক্ষা হওক বা অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আছে সৰ্বভাৰতীয় পৰীক্ষাও আছে SSC আছে অন্যান্য কিবাকিবি আছে সেইবিলাক দিয়ক তেখেতসকলক নিশ্চয় মই সহায় কৰিম কিয় সহায় নকৰিম নিশ্চয় সহায় কৰিম মোৰ এটা ইউটিউব চেনেলো আছে কুঁহিপাঠ EKUHIPATH সেই চেনেলটোতো মই বিভিন্ন ভিডিঅ' দি থাকোঁ তাৰ দ্বাৰা সম্পূৰ্ণ ফ্ৰী অসমীয়া মাধ্যমতে দিওঁ সকলোৰে সহায় হোৱাকৈ তেখেতসকলে চাব পাৰে আৰু যদি মোক ডাইৰেক্টও কণ্টেক্ট কৰিব বিচাৰে তাত কমেণ্ট কৰিলেও মোক পাব আৰু যদি মোক প্ৰত্যক্ষ সংযোগ কৰিব পাৰে মোৰ পৰিয়ালৰ মাধ্যমেৰে বা অন্যান্য বিভিন্ন ছ'চিয়েল মিডিয়া মাধ্যমতো আছোঁ মই কণ্টেক্ট কৰিব পাৰে মই নিশ্চয়কৈ সহায় কৰিম APSC নহ'বৰ কাৰণে অসমীয়া মাধ্যমত পঢ়াসকলৰ বাবে কিবা কঠিন আছে নেকি মই ভাবোঁ তেনেধৰণৰ কঠিনতা নাই মই নিজে অসমীয়া মাধ্যমত পঢ়া সৰুৰ পৰা অসমীয়া মাধ্যমত পঢ়া প্ৰাথমিক পৰ্যায়ৰ পৰা কিন্তু হয় ইংৰাজীৰ যোনটো নলেজ সেই নলেজটো সৰুৰ পৰা অলপ ডেভেলপ কৰিব পাৰিলে ভাল যিহেতু ভৱিষ্যতে ইংৰাজীৰ প্ৰয়োজন খুবেই বেছি ক্লাছ 10, 9, 10ৰ পৰা ইংলিছ লিটাৰেচাৰ পঢ়িব লাগে মাজে মাজে পঢ়ি থাকিব লাগে বস্তুখিনি ইংলিছৰ নলেজটো ডেভেলপ কৰিব পাৰিলে ভাল কিন্তু মই ভাবোঁ মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে যদিহে তেতিয়া ডেভেলপ কৰিব নোৱাৰে পিছৰ পৰ্যায়তো সময় লৈ ইংৰাজী কিতাপ পঢ়িব লাগে খুব কামত আহিব নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট দৈনিক টাইম